ইউনাইটেড হ'ব কেনেকুৱা ফৰ্মুলাটো কওক মোৰ ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা কিলিপ আৰু ইহঁতে দায়িত্ব লৈ পেলাই কৈছিল যে আপুনি প্ৰমোদ বড়োৰ লগত বহিব না নাই বহি পেলাই আলোচনা কৰিব না নাই সেইটো মোৰ পৰা কনচেণ্ট লৈ গৈছে মই কনচেণ্ট দিছোঁ মই বহিম ইউনাইটেড হোৱাটো ময়ো বিচাৰে UPPL আৰু BPF ইউনাইটেড হ'ব পাৰিলেতো খুব ভাল আজি আমি আমাৰ বাক্সা জিলাৰ এই ককলাবাৰী সমষ্টিৰ অন্তৰত থকা আমাৰ চিমলা দাউদাৰা ইয়াত PMB মিটিং হৈছিলে এই PMB মিটিঙত আমাৰ ভাল এটা ডিসিশন আহিছে সেইটো হ'ল ক্যান্ডিডেট ঠিক কৰা তো 22টা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ আজি 22টা সমষ্টিটো ফৰ্মেলি ডিক্লেয়াৰ দিলে এটো একটা হল 22টা সমষ্টিৰ প্ৰাৰ্থীটো আমি ঠিক কৰিব পাৰিছোঁ ক্যান্ডিডেট এটো আৰু সেকেন্ডটো এটো 15 আগষ্টত আগত আমি দিম সেকেন্ডটো থাৰ্ডটো 15 আগষ্টৰ পিছত আৰু একটা ডিসিশন আহিল প্ৰত্যেকটা সমষ্টিত এজনকৈ মানে ইনচাৰ্জ থাকিব আমাৰ BPF দলৰ এটো একটা হল আৰু আমাৰ ষ্টাৰ কেম্পেইনাৰ 20 জন থাকিব এটো আমি ঠিক কৰা হল মতে এই তিনিটা মেজৰ ডিসিশন আৰু ইয়াৰ লগত আছে শোণিতপুৰ আৰু বিশ্বনাথ ডিস্ট্ৰিক্টৰ যিখিনি অঞ্চল বা এৰিয়া বা গাঁও হুমাইছে আমাৰ BTC অঞ্চলত এই অঞ্চলৰ যেটো ভোটাৰৰ কিবা হিসাব বা কি বুলি কম হেতু গোটেই ওদালগুৰি ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰত হ'ব লাগে ইহঁতৰ কাউন্টিং হওক বা ইহঁতৰ যিকোনো কাম কাজ ওদালগুৰি ডিস্ট্ৰিক্টৰ আন্ডাৰত হ'ব লাগে বুলি আমাৰ BPF আজি আলোচনা কৰিছে মানে বিশ্বনাথ ডিস্ট্ৰিক্ট আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ যিখিনি এৰিয়া হুমাইছে ভোটাৰ ইহঁতৰ গোটেই কাউন্টিঙৰ পৰা আৰম্ভ কৰি ভোট দিয়াৰ পৰা আৰম্ভ কৰি গোটেই বস্তু অফিচিয়েল কামবিলাক ওদালগুৰি হেডকোয়াৰ্টাৰত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ মিত্ৰতা সন্দৰ্ভত কিবা অভিবাদনৰ ব্যৱস্থা কৰা হৈছে মিত্ৰতা কোনো দলৰ লগত নাই বিজেপিৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই UPPLৰ লগতো নাই বা GSPৰ লগতো আমি মিত্ৰতা আজিলৈকে কৰিব পৰা নাই আলোচনা চলি আছে হোৱা নাই ফাইনাল কথা হেতুৱে UPPLৰ লগত মিত্ৰতা সম্ভৱ নহয় নেকি UPPLৰ লগত মিত্ৰতা সম্ভৱ হয় নহয় ইহঁতে আজিৰ দিনত মোবাইলত বা টিভিত কৈ আছে যে একগোট হ'ব লাগে বুলি একগোট কোনটো লাইনত একগোট হ'ব লাগে ইহঁতে কেতিয়াবা কয় আমি বড়ো জাতি একগোট হ'ব লাগে কেতিয়াবা কয় দুটা দল একগোট হ'ব লাগে ওটাতে কথাটো ঠিক নাই মানে এটুক লৈ পলিটিক্স হৈ থকা বুলি ভাবে নেকি আপুনি এটু লৈ ৰাজনীতি কৰি আছে UPPL দলে সেই ইউনাইটেড হোৱাটো লৈ ৰাজনীতি কৰি আছে ইহঁতে কোনো জায়গাত ভালকৈ সোমাব পৰা নাই BTC অঞ্চলত এই কাৰণে এইবিলাক ইউনাইটেড হ'ব লাগে এই ইউনিফিকেশন হ'ব লাগে এইবিলাক স্লোগান মাৰি মানে আমাৰ BTC বাকি ৰাইজৰ সোমাব বিচাৰিছে কিন্তু ৰাইজে জানে UPPL আজিৰ দিনত এটাও সিট নাপায় আৰু ইউনাইটেড হোৱাটো কোনটো বুজাইছে বড়ো জাতি হিচাপে ইউনাইটেড আছে অলৰেডি আৰু থাকিব জাতি হিচাপে একোটাই আছে বড়ো জাতিয়ে কিন্তু পাৰ্টি ক্ষেত্ৰত হয় বড়ো জাতি হিচাপে কোনবা UPPL কৰিছে কোনবা BPF কৰিছে কোনবা কংগ্ৰেছ কৰিছে কোনবা BJP কৰিছে কোনবা GSP কৰিছে এটো থাকে ইহঁতে কোনটো লাইনত ইউনাইটেড হোৱাটো বিচাৰিছে মোৰ প্ৰশ্ন এইটোই পাৰ্টি লাইনত কৈছে না জাতি হিচাপে কৈছে কিন্তু বড়ো জাতি হিচাপে মই কম বড়ো জাতি এগে আছে বড়ো জাতি হিচাপে এগে আছে কিন্তু পাৰ্টি হিচাপে হয় বেলেগ কথা এইটোই Absu BPF UPPL এক হ'ব লাগে বুলি কৈছে ফৰ্মুলাটো কি কিন্তু মোবাইলত হেতুই কৈছো মই মোবাইলত বা টিভিত কৈ থাকিলে নহব আগবাঢ়ি আহিব লাগিব মই প্ৰথমে আপোনালোকক জনাইছো আপোনালোকৰ মিডিয়া থ্ৰুদি মই জনাইছো ডিফেন বড়ো নিজে মোৰ ওচৰত আহিছে ডিফেন বড়ো আৰু সেক্ৰেটাৰী কনেন বসুমতাৰী আৰু খাম্পা
ইহঁতে নিজে মোৰ ওচৰত আহি পেলাই কথা পাতিছিল যে আমি ইউনাইটেড হোৱাটো ভাল হ'ব। মই কৈছোঁ হ'ব, ইউনাইটেড হোৱাটো ময়ো বিচাৰি, UPPL আৰু BPF ইউনাইটেড হ'ব পাৰিলেতো খুব ভাল, এই কথাটো কৈছোঁ মই। আৰু ইহঁতে দায়িত্ব লৈ পেলাই কৈছিল যে আপুনি প্ৰমোদ বড়োৰ লগত বহিব না নাই, বহি পেলাই আলোচনা কৰিব না নাই, সেইটো মোৰ পৰা কনচেণ্ট লৈ গৈছে। মই কনচেণ্ট দিছোঁ, মই বহিম, চিন্তা কৰিব নালাগে, কেতিয়া বহিব লাগে মোক খবৰ দিলেই হ'ল, কথা সেইটোৱে। কিন্তু প্ৰমোদ বড়োৱে কৈ আছে যে মিত্ৰতাও নাই, মানে শত্ৰুতাও নাই BPFৰ লগত, এইটোক লৈ আপুনি এইবিলাক বাহানা কৰি লাভ নাই। কি মিত্ৰতাও নাই, শত্ৰুতা? মহিলাৰীক ভয় খাইছে নেকি প্ৰমোদ বড়োৱে? প্ৰমোদ বড়ো ভয় খাইতো আছে, প্ৰমোদ বড়ো ভয় খাই আছে, কাম নহ'ব নেকি? কাম নহ'ব, তাৰ কোনো কাম নাই। 15 আগষ্টৰ আগত অভিৱৰ্তনৰ কথা কৈছে, অভিৱৰ্তন আপুনি উপস্থিত নাথাকিব নেকি? কিহৰ অভিৱৰ্তন? একত্ৰিত হোৱাৰ কাৰণে বড়ো জাতিৰ কথা কৈছে না এই পাৰ্টিৰ কথা কৈছে? জাতিটোৰ কথা কৈছে। বড়ো জাতিটো একেই আছে আগৰ পৰাই, মানে আপোনাৰ মতে এতিয়াও একেই আছে? বড়ো জাতি হিচাপে একেই আছে। পুনৰ আৰু এক হোৱাটো আপুনি নিবিচাৰে? কেনেকুৱা এক হ'ব আৰু? পাৰ্টি লাইনত বেলেগ বেলেগ, কিন্তু বড়ো জাতি হিচাপে এক আজিও আছে। বড়ো জাতি হিচাপে একেই আছে আজিৰ দিনতো, কিন্তু পাৰ্টি হিচাপে কোনোবা UPPL, কোনোবা BPF, কোনোবা কংগ্ৰেছ, কোনোবা BJP। মথামগুৰিত BJPৰ লগত ফেক্টৰ হ'ব। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে UPPL আৰু BPF লগ হ'লে বড়ো জাতিটোৰ কাৰণে মংগল, আজিৰ দিনটোত কৈছে। এইটোতো ভাল কথা, ভাল কথা। একগোট হ'ব পাৰিলেতো মংগল হ'বই, BPF আৰু UPPL একগোট হ'ব পাৰিলেতো মংগল হ'বই, ভাল। কিন্তু ইউনাইটেড হ'ব কেনেকুৱা, ফৰ্মুলাটো কওক। মোৰ ফৰ্মুলাটো মই দি আছোঁ, আপোনালোকে চৰকাৰ এৰি পেলাই আহক, 20টা কিলিম, UPPL 20টা, BPF 20টা, একগোট হৈ গ'ল। মোৰ প্ৰপ'জাল সেইটো। আপুনি কেইটা সমষ্টিত খেলিব এইবাৰ? নাই, আমাৰতো BPF হিচাপে আমাৰ 40টাটো খেলিব। মইতো দুটা খেলিব, এটাতো পিছত চাম কাৰ লগত খেলিব, এইটো মই নকম, এইটো আজিৰ দিনত মই নকম, চাম। হা, PFF যদি লাখ থাকে, লাখৰ ওপৰত নিৰ্ভৰ কৰে। যদি লাখ নাই এটাও নাপাব, যদি লাখ আছে এটা দুটা পাব পাৰে, লাখৰ ওপৰত। মিটিং কৰি আছে কি জানে, এইটো আমিতো নাজানো। ইলেকশ্যনৰ কাৰণে মিটিং কৰি আছে না কিহৰ কাৰণে মিটিং কৰি আছে মই নাজানো। এক নম্বৰত কাই আছে? 1 নম্বৰত BPF, 2 নম্বৰত কোন আছে? 2 নম্বৰত BJP, UPPL কি নম্বৰত? UPPL 3 নম্বৰত। কেইটা সিট পাব UPPL এইবাৰ? মই কৈছো না, লাখো থাকিব লাগিব। কোনোবা যদি লাখ থাকে, যদি লাখ আছে এটা দুটা হ'ব পাৰে, যদি লাখো নাই। আপোনাৰ মতে লাখটো এইবাৰ কাৰ ভাল হ'ব? আপোনাৰ ভাল হ'ব নে UPPLৰ প্ৰমোদ বড়োৰ ভাল হ'ব? লাখটো আমাৰ BPFৰ ভাল। কেইটা সিট পাব আপোনাৰ লাখৰ মতে? এই সিটটো ক'লে তাৰমানে BJPও বিৰাট মাথাত লাগিব, কংগ্ৰেছো লাগিব, UPPLও লাগিব। এই কাৰণে মই নকম কিমানটা, কিন্তু আমি এপচুলত পাম, এপচুলত পাব। আমি ইমানটা চিট পাব ক'লেতো ইহঁতে আচৰিত পাব না, সেইকাৰণে মই কিমানটা এইটো নকম, মুঠতে এপচুলত পাব। মই কৈছোঁ লাখ থাকিলে পাব। মানে এইবাৰ লাখ হাগ্ৰামা মহিলাৰ বহুত ভাল, একদম ফাৰ্ষ্ট ক্লাছ, 1 নম্বৰত আছে। 1 নম্বৰ। প্ৰমোদ বড়োৰ লাখটো কেই নম্বৰত আছে? প্ৰমোদ বড়োৰটো লাখে আছে না নাই এইটো ক'ব নোৱাৰে না মই। লাখ আছে না নাই, লাখ থাকিলে জিকিব, লাখ নাথাকিলে নিজিকিব। প্ৰমোদ বড়োৰ নাই, আপোনাৰহে আছে? মোৰ আছে, প্ৰমোদ বড়োৰ লাখ নাই। আপোনালোকৰ ডেপুটি চিফ পিছত হ'ব, এইটো আজি নহয়। ইলেকশ্যন শেষ হওক, ৰিজাল্ট আহক, ইয়াৰ পিছত কোন চিফ হয় কোন ডেপুটি চিফ হয় এইটো ঠিক হ'ব। আপোনালোকৰ মেইন ষ্টাৰ কেম্পেইনাৰ, আপুনি কৈছে যে 20জন ষ্টাৰ কেম্পেইনাৰ থাকিব এইবাৰ। 1 নম্বৰত ষ্টাৰ কেম্পেইনাৰ আপুনি নিজে থাকিব নেকি? 1 নম্বৰত মই। 2 নম্বৰত কোন থাকিব? 2 নম্বৰটো মই নকম, 2 নম্বৰ 3 নম্বৰ মেলা আছে। বাহিৰৰ পৰা আনিব নেকি ষ্টাৰ? নাই, আমাৰ এনেকুৱা হায়াৰ চিষ্টেম নাই। আমি চাফিচিয়েণ্ট, বাহিৰৰ পৰা কেম্পেইনাৰ নালাগে, আমি চাফিচিয়েণ্ট। হেলিকপ্টাৰটো কথা পাতি আছে আমি ড্ৰাইভাৰৰ লগত, কি চিন্তা। একটা আলোচনা হৈ আছে, চাম। এটা হেলিকপ্টাৰত সম্ভৱ হ'বনে আপোনাৰ ইমানটা? নাই, সম্ভৱ হ'ব।